আসসালামু আলাইকুম নমস্কাৰ কি খবৰ আপোনালোকৰ এমআৰ ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আপোনালোকক নতুন এটা ভিডিঅ' লৈ আহিছোঁ আজি বৰ্তমান উপস্থিত আছোঁ বুস্কোৱা চাপৰিত আজি ইয়াত নতুনকৈ আল হাছান ইংলিছ একাডেমি স্কুল খবৰমণি কৰা হ'ল আৰু সকলোৱে গমাই পায় 2022 বৰ্ষৰ যি অল অসমত যি প্ৰথম ফাৰ্ষ্ট ৰেংক হোল্ডাৰ পাইছিল আমাৰ মুফাছিৰ আল হাছানৰ নামেৰে এই স্কুলটোৰ নামাকৰণ কৰা হৈছে এয়া আল হাছান ইংলিছ একাডেমি স্কুল এন এক্সেলেণ্ট স্কুল অফ কোৱালিটি এডুকেশ্যন ফৰ বেটাৰ টুমৰো তো ইয়াৰ নতুনকৈ স্কুলটো খবৰমণি কৰাইছে আপোনালোকক দেখাবলৈ আহক মোৰ লগত আজি নতুনকৈ ইয়াত ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 5লৈকে আপোনাৰ সন্তানটিক আপোনালোকে ইয়াত এডমিশ্যন কৰাব পাৰিব যিহেতু আপোনাৰ সন্তানটিক যদি ভৱিষ্যত উজ্জ্বল কামনা কৰিব বিচাৰিছে যিহেতু বৰ্তমান ডিজিটেল মিডিয়াৰ যুগ আৰু যিহেতু মাতৃভাষাৰ লগতে আমাৰ ইংৰাজী ভাষাটো অতি জৰুৰী তো ইয়াত নতুনকৈ খবৰমণি কৰা হৈছে আপোনালোকে ইয়াত আহিব আৰু আপোনালোকক ইয়াত সমূহ দৃশ্য দেখাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকক আহক মোৰ আল হাছান ইংলিছ একাডেমি স্কুলৰ আপোনালোকক ক্লাছ ৰুমকেইটা দেখাবলৈ যত্ন কৰিম এয়া ফাৰ্ষ্ট ৰুম ক্লাছ আৰু এই মাহৰ 22 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব এয়া চাওক কি ধুনীয়াকৈ কৰিছে ফেনো আছে ইয়াত আপোনালোকে ইয়াত যেহেতু বতাহ আহিবৰ কাৰণে যেহেতু গৰম দিন ইয়াত বেৰ কাটি দিছে ইয়াত বতাহ আহি আছে কি ধুনীয়া বতাহ আপোনালোকে চাওক এয়া হাই ৰোডৰ লগতেই স্কুলটো এয়া ৱাশ্বিং চেণ্টাৰৰ লগতে স্কুলটো আছে এয়া প্ৰথম ক্লাছ এইটো তো আৰু এটা ক্লাছ আছে আপোনালোকক দেখাম আপোনালোকে আহক আৰু ইয়াত 5টা ক্লাছ আছে এইটো এটা যেহেতু এই মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব তো আহিব আপোনালোকে এয়া বুস্কোৱা চাপৰি চেণ্টাৰ পাৰ হৈ আহিব লাগে এয়া আমাৰ স্কুলৰ প্ৰধান শিক্ষক তো সকলোৱে চিনি পায় আৰু আজি নতুনকৈ খবৰমণি কৰিছে কি ক'ব আপুনি সকলোৰে সহায় সহযোগ কামনা কৰি আজি স্কুলখন খবৰমণি হ'ল এতিয়া আমি স্কুলটো আগতে বেলেগ জেগাত আছিল তাত জাগাৰ নাটনি আৰু তাত অসমীয়া মাধ্যম অলৰেডি আছেই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ খুলিছে তাত জাগাৰ নাটনিৰ কাৰণে স্কুলটো তাৰ পৰা ইয়াত স্থানান্তৰ কৰা হৈছে এতিয়া নাৰ্চাৰীৰ পৰা ক্লাছ 5লৈকে আছে ক্লাছ 5লৈকে আছে আজিৰ পৰা মানে অপেনিং হ'ল আজিৰ পৰা আৰম্ভ হ'ব এই মাহৰ 22 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব আৰু আপোনালোকৰ এডমিশ্যন ফিজ কেনেকুৱা লৈছে এডমিশ্যন ফিজ কমি আছে 2000 আছে কিতাপ সহকাৰে আইডি চাইডি লৈ পেলাই 2200 2500 2700 2800 লৈকে আছে ক্লাছ 5লৈকে হয় আৰু নগণ্য ফিজ ধৰা হৈছে যেহেতু আপোনালোকে নতুন আশালৈ এটা খুলিছে নতুন আমি অভিভাৱকসকল যিসকলক এডমিশ্যন দিছে তেওঁলোকক সহায় কৰি কৰিছে আৰু যিবিলাক মানুহে এডমিশ্যন দিব তেখেতসকলক নিজৰ ল'ৰা ছোৱালীক আমাৰ ইয়াত ভৰ্তি কৰাৰ কাৰণে আমি মানে অনুৰোধ কৰিছোঁ এড্ৰেছটো কৈ দিব মেইন এড্ৰেছটো হ'ল আল হাছান ইংলিছ একাডেমি বুস্কোৱা চাপৰি শোণিতপুৰ অসম মানে বুস্কোৱা চাপৰি চেণ্টাৰ পাৰ হৈ যাব লাগে চেণ্টাৰ পাৰ হৈ হাইৰৰ ওচৰত আহিলে হ'ল তিনিআলিৰ লগত এটা চাব ৱাশ্বিং চেণ্টাৰ আছে ৱাশ্বিং চেণ্টাৰৰ লগতে আছে তো সকলোকে মই অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনাৰ আকৌ কৈ আছোঁ আপোনাৰ সন্তানটিক যদি সুশিক্ষিত কৰিব বিচাৰে এই আল হাছান একাডেমি স্কুলত এডমিশ্যন দিয়ক মানে ইংৰাজী যিহেতু বৰ্তমান ডিজিটেল মিডিয়াৰ যুগ আৰু যিহেতু অসমীয়াৰ লগতে আমাৰ ইংৰাজী ভাষাও লাগিব যিহেতু আমাৰ মাতৃভাষা অসমীয়াৰ লগতে ইংলিছো পঢ়িব লাগিব যেহেতু ইংলিছ মিডিয়াম আজি আপুনি অপেনিং কৰিছে আৰু কি ক'ব আপুনি আৰু মোৰ স্কুলটোৰ নামাকৰণ হৈছে মোৰ ল'ৰা যিহেতু মুফাছিৰ আল হাছান তেখেতে 2022ত ফাৰ্ষ্ট ৰেংক পাইছিল আছাম হাই মাদ্ৰাছা মানে শিক্ষান্ত পৰীক্ষাত তেখেতৰ নামতে স্কুলটো আমি নামাকৰণ কৰিছোঁ